হয় ঋতুমণি চক নিশ্চয়কৈ ক'ব লাগিব এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো আকাশলংঘী মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধি এতিয়া ৰাজ্যবাসীক কোঙা কৰিছে প্ৰতি 2-3 মাহৰ অন্তৰে অন্তৰে আসলে যি ধৰণকে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে সেই লৈ আসলতে আজি ৰাজ্যবাসী চিন্তিত হৈ পৰিছে আপুনি ঠিকই কৈছে যে নিৰ্বাচনৰ পূৰ্বে যিসকল ৰাজনৈতিক নেতা তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা মূল্য বৃদ্ধি হ্ৰাস কৰিব কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছতে তাৰ বিপৰীত ছবি দেখা পোৱা যায় এতিয়া দেখা পোৱা গৈছে যি ধৰণকে প্ৰতিটো সামগ্ৰী খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে তাৰ আটাইতকৈ বেছি চকুত পৰিছে যে খোৱা তেলৰ প্ৰায় আজি এসপ্তাহৰ ভিতৰত যি ধৰণকে বৃদ্ধি হৈছে প্ৰতি লিটাৰত 25 পৰা 30 টকা পৰ্যন্ত বৃদ্ধি হৈছে যাৰ ফলত এতিয়া দেখা পোৱা গৈছে বজাৰত এতিয়া মানুহে খোৱা তেল কিনিবলৈ এতিয়া চিন্তা কৰিবলগীয়া হৈছে মই ডিব্ৰুগড়ৰ যিখন হোলসেল যিখন বজাৰ মাৰুৱাৰীপতি তাৰে মই শ্যামলাল ৰামগোপাল এণ্ড কুং মই তাত আহি উপস্থিত হৈছোঁ আৰু তেওঁলোকৰ পৰা মই জানিব চেষ্টা কৰিম যিহেতু শেহতীয়াকৈ যিহেতু এক সপ্তাহৰ ভিতৰত খোৱা তেলকে ইত্যাদি কৰি কেইবাবিধো সামগ্ৰীৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে কি সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে কেনেদৰে বৃদ্ধি হৈছে যেনেকৈ আমি সবেই জানো যে আমি খাদ্য তেলৰ ওপৰত ফৰেন কাণ্ট্ৰিৰ ওপৰত ডিপেণ্ডেণ্ট আছোঁ আমাৰ ইণ্ডিয়া খাদ্য তেল যিমান কনজাম্পশ্যন আছে এইটো আমি ইয়াত কৰিব নোৱাৰোঁ বুলি আমি বাহিৰৰ পৰা যে ইণ্ডোনেছিয়া মালয়েছিয়া এইখিনিৰ পৰা আমাৰ মালটো ইম্পৰ্ট হয় আৰু এইবাৰ গভৰ্ণমেণ্টে আগত 5.5% এক্সাইজ ডিউটি আছিলে এতিয়া 27.5 এক্সাইজ ডিউটি কৰিলে তাৰ বিনিময়ত এইটো দাম যি ইনক্ৰিজ হৈছে এইটো আপুনি যি পাই আছে মেইন ৰিজন এইটো আছে আৰু আমি যেতিয়া গভৰ্ণমেণ্টে পৰা যি আমি ইনপুট পাইছোঁ কি এইটো বেচিকলি বঢ়োৱাৰ কাৰণে আছে আমাৰ যি লোকেল ফাৰ্মাৰ আছে তাৰ MSP তলত ৰেট পাই আছিলে ছাপোৰ্ট কৰিবৰ কাৰণে গভৰ্ণমেণ্ট এক্সাইজ ডিউটিটো ইনক্ৰিজ কৰিলে কিমান বৃদ্ধি হৈছে এতিয়া প্ৰতি লিটাৰ মিঠাতেলত বা আপোনাৰ চয়া তেল বা তেনেকুৱা এতিয়া 20 টকা মান বৃদ্ধি হৈছে 20 টকা 22 টকা লিটাৰ বৃদ্ধি হৈছে আজি মাষ্টাৰ্ড হয় আজি দিনত ৰাইচ ব্ৰাণ্ডৰ তেলৰ দাম 125 টকা আছে আমি বিক্ৰী কৰি আছোঁ কিন্তু আমাৰ অন দ্য ৱে যি তেল আহি আছে এইটো 128ত আমি কিনিলোঁ অলৰেডি ইট মিনছ এইটো আৰু যে খাদ্য তেল আছে আৰু 4 টকা আৰু বাঢ়িব এইটো আপুনি এইটো ভাবি মেলি আপুনি ৰাখক আৰু যিটো আপোনাৰ ৰিফাইনত কিমান বাঢ়িছে ৰিফাইনৰ 22 টকা বাঢ়িছে তেলৰ উপৰি অন্যান্য কি সামগ্ৰী বাঢ়িছে বাকীতো সব ষ্টেবল আছে মাৰ্কেট তেনেকুৱা কোনো ভৰা নাই ৰহৰ দালটো আগত বেছি আছিল এতিয়া কমি আছে কণ্টিনিউ মানে বেসিক্যালি মানে খাদ্য তেলত অকল খাদ্য তেল দ্যাট অলসো ইম্পোর্ট ডিউটিটো বঢ়া কাৰণে 22% এতিয়া নেক্সট যেটো আহি আছে অন দা ওয়ে বুলি কৈছে সেইটো পাৰ লিটাৰ কিমান হ'ব 128.50 আমাৰ কিনা আছে ৰিটেইলৰ কিমান 130 হ'ব 130 আজি তাৰিখত কিমান চলি আছে 125 ঋতুমণি আচলতে নিশ্চয়কৈ ক'ব লাগিব আচলতে কৈছে এতিয়া আজি তাৰিখত যিখিনি মিঠাতেল বজাৰত ওলাই আছে এতিয়া যিখিনি অন দা ৱে আছে সেইখিনি আৰু দাম বাঢ়িব অৰ্থাৎ অহা সপ্তাহত হয়তো আজি যিটো মিঠাতেলৰ আমি মূল্য পাইছোঁ বা আমি যিটো ৰিফাইন তেলৰ যিটো মূল্য পাইছোঁ অহা এসপ্তাহৰ ভিতৰত আৰু অধিক বৃদ্ধি হ'ব অন্যান্য সামগ্ৰীবিলাক আছে গতিকে ক'ব লাগিব আজি তাৰিখত মিঠাতেল বা যিবিলাক চয়া তেল সেইবিলাক কিনিবৰ কাৰণে আচলতে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ